2024 ভাৰতীয় জনতা পাৰ্টিক পৰাস্ত কৰিবলৈ বিজেপিক পৰাস্ত কৰিবলৈ সম্পূৰ্ণৰূপে সাজু হৈ আছে কংগ্ৰেছ। ভূপেন কুমাৰ বৰাই এই সন্দৰ্ভত মন্তব্য কৰিছে। একেটা সময়তে জিতেন্দ্ৰ সিঙেও এই সন্দৰ্ভত খুলিছে মুখ। आज हम सुनीतपुर आए हैं। सुनीतपुर की जिला कांग्रेस कमेटी द्वारा आयोजित, जिसमें ब्लॉक कांग्रेस कमेटी, हमारे मंडल कांग्रेस कमेटी, उसके साथ साथ एपीसीसी के और आसपास के इस जिलों के हमारे सभी सीनियर लीडर्स हैं। आज की जो मीटिंग है, उस मीटिंग के अंदर हम तैयारी कर रहे हैं। आगे जो पंचायत चुनाव आएगा, उसके बाद में आगे असेंबली चुनाव आएगा। आज एक ऐसा माहौल पूरे प्रदेश के अंदर बना हुआ है, डर का माहौल बना हुआ है। जैसे पुराने जमाने में हिटलर होता था, हिटलर राज होता था, सब लोग घबराते थे, ऐसा ही माहौल असम में बनाया जा रहा है, जहां हमारे कोई भी आदमी सरकार के खिलाफ, मुख्यमंत्री के खिलाफ एक शब्द भी बोले, सवाल भी पूछ ले, तो उसको जेल में डाल दिया जाता है। हाल ही में देखा कि आप सबों के साथी एक बहुत ही वरिष्ठ पत्रकार सिर्फ एक सवाल पूछने गया, उसका वर्जन लेने गया, उससे बाइट लेने गया और उसको जेल के अंदर बंद कर दिया। हमारा खुद का भाई जो सोशल मीडिया के अंदर बहुत एक्टिव रहता है कांग्रेस पार्टी के अंदर, उसको उठाकर और लखीमपुर जेल के अंदर डाल दिया। हाई कोर्ट से जाके उसकी बेल हुई है। आज ऐसी परिस्थिति पैदा हो गई है जहां वकील जो हैं वो भी आज स्ट्राइक के ऊपर बैठे हुए हैं। जो भी कोई बोलता है इस डर का माहौल बना रहे हैं। लेकिन मैं आज चेतावनी देना चाहूंगा, मैं बताना चाहूंगा, ये जो जनता है, ये जनता बनाना भी जानती है और वापस जमीन के नीचे भी लाना जानती है। और ये जवाब जो है, इनका अत्याचार हो रहा है और जिस तरह का करप्शन फैला हुआ है पूरे प्रदेश के अंदर, इसका जवाब जो होगा वो जवाब आसाम की जनता देने वाली। तो विश्वकर्मा बहुत भय खाइছে। राइजे जे विदाय দিব এই কথা তেওঁ গম পাইছে। সেইকাৰণে যিবিলাক সন্মুখ সমৰৰ যোদ্ধা কংগ্ৰেছ দলৰ, যোনে কংগ্ৰেছ দলটোক সন্মুখৰ পৰা নেতৃত্ব দি আছে, যাৰ নেতৃত্বত ৰাইজে কংগ্ৰেছক শক্তিশালী কৰিবলৈ কাৰণে দিনে নিশাই কাম কৰি আছে, এই সকলোকে তেওঁ এজন এজনকৈ টাৰ্গেট কৰিছে। সংবাদ মাধ্যম হওক, গৌৰৱ গগৈ হওক, অন্যান্য আমাৰ দলৰ নেতা হওক, ৰিতম সিং হওক, আৰু এই কথাবিলাক ৰাইজে চাই আছে। আৰু এতিয়া দেখিছে আপুনি কি ধৰণে মুখ ঠেকেচা খাই আছে কোৰ্টত গৈ পেলাই। দিলৱাৰ হুছেইনক 2বাৰ জামিন দিলে, আজি ৰিতম সিঙক জামিন হৈছে। এতিয়া মৰিগাঁও পুলিচ গৈ পেলাই জেলৰ মুখত থিয় হৈ আছে। মই অসম পুলিচকো ক'ব বিচাৰিছোঁ যে আপোনালোকৰ যিটো আত্মসন্মানৰ স্বাভিমান, সেইটো লৈ পেলাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ধেমালি খেলিবলৈ নিদিব। পুলিচ কেতিয়াও কোনোবা ৰাজনৈতিক দলৰ হাতিয়াৰ হ'লে ৰাইজে অত্যন্ত বেয়া পাব, ৰাইজৰ আস্থা হেৰুৱাব। আজি ৰিতম সিঙে যিটো কথা কৈছে, সেইটো ADR ৰিপৰ্টত আছিলে। আসাম ট্ৰিবিউনত 24 চনত নিউজ হৈছিলে যে অসমৰ এজন বিধায়ক মহিলা নিৰ্যাতনৰ তেওঁৰ জগৰীয়া হিচাপে সাব্যস্ত হৈ আছে। এই কথাটোহে ৰিতম সিঙে কৈছে। দিলৱাৰ হুছেইনে কি কৈছে? দিলৱাৰ হুছেইনে কৈছে যে এপেক্স বেংকত ঘোটালা হৈছে। মুখ্যমন্ত্ৰীয়ে কিয় স্পষ্টীকৰণ নিদিয়ে এপেক্স বেংকত কোনো বেয়া কাম হোৱা নাই বুলি? এই কথা যেতিয়া দুৰ্নীতি ভ্ৰষ্টাচাৰৰ কথা ওলাই, হিমন্ত বিশ্ব কলিজা কঁপি যায়। তেওঁ সেইবিলাক দবাবৰ কাৰণে আমাৰ যিসমূহ সন্মুখ সমৰৰ যোদ্ধা, তেওঁলোকে আক্ৰমণ কৰি আছে। যিমানেই তেওঁ প্ৰতিৰোধ কৰিব, সিমানেই কংগ্ৰেছ দলৰ গতি আৰু দুৰ্বাৰ হ'ব। ৰিতম সিঙতকৈ ডাঙৰ অপৰাধী অসমত আছে নাই? দিলৱাৰ হুছেইনতকৈ ডাঙৰ অপৰাধী হৈছে পীযুষ হাজৰিকা। ভাইৰেল হৈছে যে 25 লাখ টকা প্ৰতিদিনে পীযুষ হাজৰিকাক চিণ্ডিকেটৰ পৰা দিব লাগে। কেলে এনকুৱাৰী নকৰে সেই ভিডিঅ'টো? সেই ভিডিঅ'টো কেলে এনকুৱাৰী নকৰে? মই সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াকো সুধিব বিচাৰিছোঁ, তেওঁ যে কৈছিলে দুৰ্নীতিমুক্ত অসম হ'ব, এই দুৰ্নীতি অভিযোগবিলাকত দিলীপ শইকীয়া, সৰ্বানন্দ সোণোৱাল কিয় মনে মনে আছে? চিণ্ডিকেটৰ টকা ক'ৰ পৰা ক'লে যায়, চব কথা ভাইৰেল হৈ আছে। কিয় তেওঁলোক মনে মনে আছে? সেইবিলাকক কিয় নধৰে? যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।